নুমলীগড় টু যোৰহাট পৰ্যন্ত আমি 98% কাম কমপ্লিট হৈ গৈছে কলিয়াবৰ জখলা বন্ধৰ পৰা নুমলীগড়লৈকে এইটো ষ্টেট গভৰ্ণমেণ্টে নতুন টেকনলজি এটা ইউজ কৰি খুব সুন্দৰ ৰাস্তা এটা বনোৱাৰ কাম আৰম্ভ কৰিছে অহা 2 মাহ 3 মাহৰ ভিতৰত ৰাস্তাটো কমপ্লিট হৈ যাব খুব ধুনীয়া পাৰ্ট এটা হ'ব এতিয়া আমাৰ সন্মুখত যেটো প্ৰত্যাহ্বান আছে এই প্ৰত্যাহ্বানটো হল যোৰহাটৰ পৰা ডিব্ৰুগড় ইয়াৰ ভিতৰত ডিমো আৰু মৰাণ এই ষ্ট্ৰেচটো জুলাই 2024 তাৰিখে হৈ যাব মৰাণ বগীবিল ষ্ট্ৰেচ এইটো প্ৰায় সম্পূৰ্ণকৰণ হৈ গৈছে আৰু যেটো আটাইতকৈ সমস্যা আছিল যে জাজি ডিমো এই জাজি ডিমো অঞ্চলটো 2024 চনৰ জুলাই আগষ্ট মাজতো আমি শেষ কৰিব পাৰিম বুলি আশা কৰিছো দুই এটা আৰু নতুন পেকেজৰ কাম তেওঁলোকে কন্ট্ৰাক্টৰক নতুনকৈ দিছে কিন্তু আমি খুব হেঁচা লগাইছো যাতে এই গোটেই ৰাস্তাটো জুলাই এইবাৰ বানপানীৰ আগতে আমি এটা সমাপ্ত কৰিব পাৰো আমাৰ প্ৰচেষ্টা অব্যাহত থাকিব অধ্যক্ষ মহোদয় যোৱা কেইটামান বছৰত লোক নিৰ্মাণ বিভাগে 50,000 কিলোমিটাৰ ৰাস্তা নিৰ্মাণ কৰি উলিয়াইছে আৰু বৰ্তমান গড়ে প্ৰতিদিনত আমি 12 কিলোমিটাৰকৈ নতুন ৰাস্তা নিৰ্মাণ কৰি আছো যথেষ্ট স্কিম লোৱা হৈছে কিন্তু নতুন হেবিটেশন হয় নতুন ৰাস্তা হয় যিমান পুঁজিৰ প্ৰয়োজন হয় অকল লোক নিৰ্মাণ বিভাগতে ইমান পুঁজি দিয়াৰো সমস্যা থাকে এনৰেগাৰ পৰাও আমি কিছু দিছো কিন্তু আমি নিজে এটা কথা চিন্তা কৰিব লাগে যে আজি এটা সমষ্টিত আমাৰ প্ৰায় সমষ্টিতে 30 কোটিৰ পৰা 100 কোটি টকালৈ বছৰত নতুন কাম হয় গতিকে ৰাস্তাটো ক'ত দেখুৱাব লাগে 500 মিটাৰ হওক 200 মিটাৰ হওক সাধাৰণতেতো আমাৰ বিধায়কসকলেই দেখুৱাই দিয়ে গতিকে আবলতিত পুঁজিৰ ওপৰত যেটো ৰাস্তাই বিধায়কসকলে পৰামৰ্শ দিয়ে ইউজুৱেলি সেইটো আমি গ্ৰহণেই কৰো গতিকে এই ক্ষেত্ৰত বিধায়কসকলে যি ধৰণে আমাক পৰামৰ্শ দিয়ে বিভাগে তেনেকৈ মোটামুটি কামবোৰ কৰি আছে গতিকে আমি সেইটো স্পিৰিটতে চলি থাকিম দ্বিতীয়তে মথাউৰিৰ ওপৰত দিয়া পৰামৰ্শটো আমি নজৰত ৰাখিম কিন্তু মথাউৰিৰ ওপৰত নতুন কিমান কিলোমিটাৰ আমি ৰাস্তা পাম বা কি পাম বা কেনেকৈ আমি গোটেইবোৰ কৰিব পাৰো তাৰ বিষয়ে প্ৰথম প্ৰশ্নটোৰ উত্তৰতে মই দিছো আৰু সেইটো স্পিৰিটতে আমি তিতাবৰৰ কথাটো আমি চিন্তা কৰিম যে এতিয়া তেজপুৰৰ পৰা বিশেষকৈ কলিয়াবৰৰ পৰা গহপুৰ পৰ্যন্ত NHIDCL এটা সুন্দৰ ৰাস্তা নিৰ্মাণ কৰি উলিয়ালে আৰু যোৱা কিছুদিন আগতে মই গৈ দেখিছো যে তেজপুৰৰ পৰা এতিয়া জামুগুৰি চতিয়া পাবৰ কাৰণে 15 মিনিটও সময় নালাগে আৰু বিহালী গহপুৰ আদি কলিয়া ভুমুৰা দলঙৰ পৰা একেবাৰে ওচৰ হৈ গল আৰু খুব ভাল কনষ্ট্ৰাকচন হৈছে যিখন দলং কেইদিনমান আগতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰি গল তেজপুৰ বিশ্ববিদ্যালয় চমু চাপি গল সুন্দৰ ৰাস্তাটো NHIDCL বনাই সম্পূৰ্ণ কৰি উপহাৰ আমাক দিলে আৰু বিধানসভাত এই ৰাস্তাটোৰ কাৰণে তেওঁলোকেও বহুত দিন গালিও খাইছিলে যে হোৱা নাই কিন্তু খুব ভাল ৰাস্তা এটা কৰি দিলে এতিয়া ব্ৰহ্মপুত্ৰৰ উত্তৰ অসমত কমিউনিকেশ্যনটো আমাৰ যথেষ্ট ধুনীয়া হৈ গল